শিৱসাগৰত খিলঞ্জীয়াৰ পৰিচয়েৰে ভুৱা ছ'চিয়েল মিডিয়া একাউণ্ট উপলব্ধ। মিয়াসকলে হিন্দুৰ নাম লৈ ভুৱা একাউণ্ট চলোৱাৰ গুৰুতৰ অভিযোগ। তেওঁলোকৰ নাম সলনি কৰি হিন্দুৰ নাম লৈ অসমৰ অসমীয়া থলুৱা মানুহৰ উপাধি লৈ অসমৰ আহোম জনগোষ্ঠীৰ উপাধি লৈ নানা ধৰণে কিন্তু অসমীয়া হুংকাৰ দিবলৈ তেওঁলোকে আৰম্ভ কৰিছে। অসমীয়া জীয়ৰী বোৱাৰীক মুকলিভাৱে ধৰ্ষণ কৰিম বুলি দিয়ে ভাবুকি মিয়াসকলে। জাতিৰ স্বাৰ্থত প্ৰয়োজন হ'লে মিয়াসকলক এনকাউণ্টাৰ কৰিব লাগিব। আৰু এটা ডাঙৰ কথা হৈছে যে এওঁলোকে অসমৰ অসমীয়া জীয়ৰী বোৱাৰীক মুকলিকৈ ধৰ্ষণ কৰিম বুলি তেওঁলোকে ভাবুকি দিয়ে। জাতীয় সংগ্ৰামী সেনাৰ এজাহাৰ দাখিল। অভিযোগ অনুসৰি একাংশ দুষ্ট চক্ৰই এতিয়া খিলঞ্জীয়া লোকৰ ভুৱা পৰিচয় ব্যৱহাৰ কৰি ছ'চিয়েল মিডিয়াত বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিৱসাগৰত। এই সন্দৰ্ভত আজি জাতীয় সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলা সমিতিয়ে শিৱসাগৰ আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰ। সংগঠনটোৱে দাখিল কৰা এজাহাৰত উল্লেখ কৰা অনুসৰি একাংশ লোকে খিলঞ্জীয়াৰ উপাধি আৰু নাম ব্যৱহাৰ কৰি ভুৱা ফেচবুক বা ছ'চিয়েল মিডিয়া একাউণ্ট চলাই আছে আৰু একাউণ্টবোৰৰ জৰিয়তে অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে চলি অহা প্ৰতিবাদসমূহৰ বিৰোধ কৰাৰ লগতে জনসাধাৰণৰ মাজত উচতনিমূলক আৰু বিভ্ৰান্তিকৰ সমল প্ৰচাৰ কৰা হৈছে। এজাহাৰখনত সংগঠনটোৱে মূলতঃ তিনিটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে। একাউণ্টসমূহৰ জৰিয়তে খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকৰ ছদ্মভেষ ধাৰণ কৰি ভুৱা নাম আৰু উপাধি ব্যৱহাৰ কৰা হৈছে। এনে মন্তব্য প্ৰকাশ কৰা হৈছে যিয়ে সমাজত সাম্প্ৰদায়িক ভুল বুজাবুজি আৰু ৰাজহুৱা অশান্তিৰ সৃষ্টি কৰিব পাৰে। প্ৰতাৰণামূলক মন্তব্যৰ দ্বাৰা জনমতক ভুল পথে পৰিচালিত কৰাৰ চেষ্টা কৰা হৈছে বুলি অভিযোগ উত্থাপিত হৈছে। আনহাতে এই এজাহাৰৰ জৰিয়তে আৰক্ষীক উক্ত একাউণ্টসমূহৰ সত্যতা পৰীক্ষা কৰি উচিত আইনী ব্যৱস্থা ল'বলৈ দাবী জনায়। সমাজৰ শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা কৰাৰ স্বাৰ্থত আৰক্ষীক এই বিষয়ত দ্ৰুত পদক্ষেপ ল'বলৈ সংগঠনটোৱে আহ্বান জনাইছে। ইয়াৰোপৰি তেওঁলোকে অভিযোগ উত্থাপন কৰি মন্তব্য কৰিছে যে অসমীয়া জীয়ৰী বোৱাৰীক মুকলিভাৱে ধৰ্ষণ কৰিম বুলিও ভাবুকি দিয়ে মিয়াসকলে। কেৱল হিন্দুৰ নাম লৈ ভুৱা একাউণ্ট চলোৱাই নহয়, চাৰিও দিশৰ পৰা দপদপনি চলিছে মিয়াৰ। জাতিৰ স্বাৰ্থত মিয়াসকলক প্ৰয়োজন হ'লে এনকাউণ্টাৰ কৰাৰ কথাও উল্লেখ কৰে। অসমে অসমীয়া জাতিৰ এক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে বিগত বছৰ ধৰি আমি কাম কৰি আহিছোঁ। আৰু যেতিয়া আমি জাতীয় সংগ্ৰামী সেনা অসমে আমাৰ লক্ষ্য উদ্দেশ্যক আগত ৰাখি আমি অবৈধ সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে যেতিয়া আমি অভিযান চলাওঁ, আমি দেখা পাওঁ যে সামাজিক মাধ্যমত একাংশ মিয়াই নানা ধৰণে অশ্লীল ভাষাৰে আমাক গালি গালাজ কৰিবলৈ আৰম্ভ কৰে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এই মিয়াখিনিয়ে তেওঁলোকৰ নাম সলনি কৰি হিন্দুৰ নাম লৈ অসমৰ অসমীয়া থলুৱা মানুহৰ উপাধি লৈ অসমৰ আহোম জনগোষ্ঠীৰ উপাধি লৈ নানা ধৰণে কিন্তু অসমীয়া হুংকাৰ দিবলৈ তেওঁলোকে আৰম্ভ কৰিছে। আৰু এটা ডাঙৰ কথা হৈছে যে এওঁলোকে অসমৰ অসমীয়া জীয়ৰী বোৱাৰীক মুকলিকৈ ধৰ্ষণ কৰিম বুলি তেওঁলোকে ভাবুকি দিয়ে। গতিকে এই ধৰণৰ কৰ্মকাণ্ড কোনো কাৰণতে সহ্য কৰিব নোৱাৰি আমি মিয়াৰ উৎপাত চাই আছোঁ। আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি জাতীয় সংগ্ৰামী সেনা অসমে শিৱসাগৰ সদৰ থানাত এই মিয়াবোৰৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। আৰু আমাৰ স্পষ্ট কথা, এই মিয়াবোৰৰ শাস্তি হ'বই লাগিব। প্ৰয়োজন সাপেক্ষে জাতিৰ স্বাৰ্থত কিন্তু এই মিয়াসোপাক এনকাউণ্টাৰ হ'লেও কৰিব লাগিব। আমাৰ স্পষ্ট কথা, এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ আধিপত্য থাকিব লাগিব। কোনো কাৰণতে অসমত মিয়াৰ দপদপনি নচলিব। অসমত মিয়াৰ স্থান নাই। মিয়াই গৈ বাংলাদেশত দপদপনি আৰম্ভ কৰক, আমাক ক'বলগীয়া একো নাই, কিন্তু অসমত নহ'ব। অসমখন হৈছে কেৱল মাত্ৰ অসমীয়াৰ আৰু অসমীয়াৰে আধিপত্য থাকিব লাগিব। আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ যে মিয়াসোপাই সামাজিক মাধ্যমত সততে আমি কোৱা দেখা পাওঁ যে অসমখন অসমীয়াৰ বাপেৰৰ সম্পত্তি নি বুলি তেওঁলোকে প্ৰশ্ন কৰে। আমি ক'ব বিচাৰিছোঁ যে অসমখন অসমৰ প্ৰতিজন খিলঞ্জীয়াৰ ভূমিপুত্ৰৰ পৈতৃক সম্পত্তি হয়। কাৰণ ইয়াত আমাৰ কেৱল মাত্ৰ খিলঞ্জীয়া আমাৰ ভূমিপুত্ৰসকলৰ পূৰ্বপুৰুষসকলৰ অৱদান আছে, ইয়াত মিয়াৰ অৱদান নাই। মিয়াই গৈ বাংলাদেশত দম্ভালি মাৰক, বাংলাদেশত গৈ তেওঁলোকৰ অধিকাৰ বিচাৰক, কিন্তু অসমত নহ'ব। আৰু জাতীয় সংগ্ৰামী সেনা অসমে মিয়াৰ বিৰুদ্ধে আমি যিখন অভিযান চলাই আছোঁ, অভিযান চলি থাকিব। হাজাৰ ধুমুহা আহিলেও, হাজাৰ শক্তি প্ৰয়োগ কৰিলেও কোনেও আমাৰ এই অভিযানটোক আমাক বাধা দি ৰখাব নোৱাৰিব। মিয়া আমাক খেদিমেই। এটাও মিয়া কোনো কাৰণতে উজনি অসমত থাকিব নোৱাৰিব, আমাৰ কথা স্পষ্ট।